ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালি খেলা বন্ধ কৰক আছু লং লিভ আছু লং লিভ অসম চৰকাৰ বিজেপি go back শিক্ষামন্ত্ৰী হুঁচিয়াৰ শিক্ষামন্ত্ৰী হুঁচিয়াৰ শিক্ষামন্ত্ৰী হুঁচিয়াৰ ৰণুজ পেগু go back আহ্বান মৰ্মে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জিলা সদৰ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত নেট আৰু নিটৰ যি বিসংগতি দুৰ্নীতি অনিয়ম হৈছে আৰু স্মাৰ্ট পৰ্টেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি হেতালি কৰিছে এই তাৰ প্ৰতিবাদত আমি ধৰ্মেন্দ্ৰ প্ৰধান ভাৰত চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু তাৰ লগতে এগৰাকী অসম চৰকাৰৰ অকৰ্মান্য অপদাৰ্থ ৰণুজ পেগুৰ প্ৰতিমূৰ্তি আমি দাগ কৰিছোঁ ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে আমি কৈছোঁ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ হ'ব লাগে তাৰ লগে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত হ'ব লাগে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ যিটো গুৰুত্বপূৰ্ণ এটা বিষয় যিটো পৰীক্ষা নিটৰ পৰীক্ষাত যাতে বিসংগতি হৈছে দুৰ্নীতি হৈছে অনিয়ম হৈছে এখন পেপাৰ 30 লাখ টকাত বেচাৰ যিটো প্ৰক্ৰিয়া বজাৰত কৰিছে দুষ্ট চক্ৰই এইটো তদন্ত হ'ব লাগে আৰু তদন্তই যাতে এনেকুৱাকৈ তদন্ত হ'ব লাগে যে দোষী কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ